ভাৰতীয় জনতা পাৰ্টি NDA নেতৃত্বাধীন অসম চৰকাৰৰ পঞ্চমখন বাজেট মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত লগতে অসম চৰকাৰৰ বিত্তমন্ত্ৰী সন্মানীয়া অজন্তা নেওগ বাইদেৱে 1,55,000 কোটি টকাৰ যি বৃহৎ বাজেট আৰু কৰবিহীন বাজেট উত্থাপন কৰিলে। নিশ্চিতভাৱে ৰাজ্যখনৰ সামগ্ৰিক আৰু ব্যাপক উন্নয়নত গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ বুলি কয়। এই ধাৰাবাহিকভাৱে চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰিক আৰু ব্যাপক উন্নয়নৰ কাৰণে কাম কৰিছে। তাৰ প্ৰতিফলন এই বাজেট যোগে আমি পাবলৈ সক্ষম হৈছোঁ। এই চেগতে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে বিত্তমন্ত্ৰী মহোদয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ ৰাজ্যখনৰ যি উন্নয়নমুখী ধাৰা, ধ্বজাবাহী আঁচনি, ফ্লেগশ্বিপ স্কিম, এই আটাইবিলাকে ৰাজ্যখনৰ সকলোকে সমাহিত কৰি গৈছে। যুৱ প্ৰজন্মৰ এটা আটাইতকৈ ছিগনিফিকেণ্ট যে আৰু 40,000তকৈ অধিক নিয়োগ সৃষ্টি হ'ব। ইতিমধ্যে 1,18,000 যুৱক যুৱতীয়ে পইচা পাতি নিদিয়াকৈ 2 নম্বৰী ধান্দা নোহোৱাকৈ একৰ্ডিং টু দেয়াৰ মেৰিট ADRA ছিষ্টেমত যি এক্সাম পাতি ৰিক্ৰুটমেণ্ট কৰিলে, ই অসমৰ ইতিহাস ৰচনা কৰিব আৰু নিশ্চিতভাৱে 1.5 লাখতকৈ অধিক যুৱক যুৱতীয়ে তেওঁলোকৰ নিযুক্তি পাবলৈ সক্ষম হ'ব। লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আত্মনিৰ্ভৰ অসম CM AAAৰ জৰিয়তে 2 লাখতকৈ অধিক যুৱক যুৱতীক 1 লাখ টকাকৈ এছগেচিয়া এককালীন সাহায্য আৰু এনদাৰ 1 লাখ টকাকৈ সুদবিহীন যি লোন দিয়াৰ ব্যৱস্থা কৰিছে, ইয়ে অন্যহাতে আৰু এক মাইলৰ খুঁটি পৰিণত হ'ব। প্ৰায় 5 লাখতকৈ অধিক যুৱক যুৱতীয়ে এইখন চৰকাৰৰ দিনত নিয়োগ পাবলৈ সক্ষম হৈছে, চৰকাৰী খণ্ডতে হওক বেচৰকাৰী খণ্ডতে হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।